আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণ হাৰৰ ক্ষেত্ৰত ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থানত আছে শিৱসাগৰ জিলা। শিৱসাগৰ জিলাৰ ৩২টা পৰীক্ষা কেন্দ্ৰত মুঠ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিলে ৮,৭২৬ গৰাকী পৰীক্ষাৰ্থী। ইয়াৰে ৭,৩৩৭ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় এই মেট্ৰিক পৰীক্ষাত। আৰু কিমান শতাংশ উত্তীৰ্ণ হাৰ, শিৱসাগৰ জিলাত মুঠ প্ৰথম বিভাগত কিমান ছাত্ৰ ছাত্ৰী তথা পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে, সেই সকলো বিষয়ে আমি জানিব বিচাৰিম। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত আৰু জিলা পৰিদৰ্শক আছে। আপোনাৰ পৰা জানিব বিচাৰিম সবিশেষ। ধন্যবাদ। প্ৰথমতে মই উত্তীৰ্ণ হোৱা সমূহ পৰীক্ষাৰ্থীক আমাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ, তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এইবাৰ বিগত বৰ্ষৰ দৰে শিৱসাগৰ জিলাই এই যি উত্তীৰ্ণ হাৰৰ ক্ষেত্ৰত যি জয়যাত্ৰা আছে অব্যাহত ৰাখিছে। যদিও এইবাৰ আমি দ্বিতীয় স্থানত উপস্থিত হ'লোঁ, কিন্তু এইবাৰ আমাৰ উত্তীৰ্ণ হাৰ আগতকৈ 2.84% বাঢ়িছে। আমাৰ বিগত বৰ্ষত উত্তীৰ্ণ হাৰ আছিলে 81.24% আৰু এই বৰ্ষত উত্তীৰ্ণ হাৰ হ'ল 84.08%। এইবাৰ আমাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে প্ৰায় 3,006 জন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। দ্বিতীয় বিভাগত 3,539 জন উত্তীৰ্ণ হৈছে আৰু তৃতীয় বিভাগত 792 জন উত্তীৰ্ণ হৈছে। আমাৰ এই হিচাপত আমি যদি চাব যাওঁ, টোটেল 8,726 জনৰ ভিতৰত আমাৰ সৰ্বমুঠ 7,337 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। দেখা গৈছে যে বিগত সময়ছোৱাত বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা শিক্ষা বিভাগৰ বিষয়ববীয়াসকলো বেলেগ আছিলে, সেই তেওঁলোক বদলি হৈ অন্য জিলালৈ গ'ল। আপুনি অহাৰ পিছতো এতিয়া দেখা গৈছে পৰীক্ষাৰ ফলাফল ভাল তুলনামূলকভাৱে শিৱসাগৰ জিলাৰ। গতিকে কেনেধৰণৰ পদক্ষেপ লৈ আগুৱাই গৈছে, অনাগত দিনত কি ধৰণৰ পদক্ষেপ লৈ আগুৱাব? প্ৰথমতে মোৰে সৌভাগ্য যে মই বদলি হৈ অহা 20 দিনৰ পিছতে এই ৰিজাল্টটো পাইছোঁ ইয়াত, আৰু তাৰ বাবে মই সমূহ শিক্ষক শিক্ষয়িত্ৰী, বিষয়া কৰ্মচাৰী, শিক্ষা বিভাগৰ অভিভাৱক অভিভাৱিকা আৰু পৰীক্ষাৰ্থীসকলক মই ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ আশা সুধীয়া প্ৰচেষ্টাৰ ফলত আজি এই আমাৰ উত্তীৰ্ণ হাৰটো বৃদ্ধি হৈছে আৰু শিৱসাগৰ জিলাই এক সন্মানজনক অৱস্থান গ্ৰহণ কৰিছে। প্ৰথমতে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। ভৱিষ্যতৰ আমাৰ পৰিকল্পনাৰ বিষয়ে যিহেতু আপুনি সুধিছে, ভৱিষ্যতৰ পৰিকল্পনা হ'ল আমি গুণগত দিশত কেনেকৈ আগবাঢ়িব পাৰোঁ। উত্তীৰ্ণ হাৰ আমাৰ 84.08% হৈছে, কিন্তু বাকী 16% ছাত্ৰ ছাত্ৰী অনুত্তীৰ্ণ হৈ গ'ল। আমাৰ লক্ষ্যটো হ'ব আগন্তুক বৰ্ষত কেনেকৈ আমি 100% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয়, আৰু তাৰ কাৰণে আমি সমূহ শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰী, শিক্ষক শিক্ষয়িত্ৰীয়ে দায়িত্ব ল'ব লাগিব। আৰু দ্বিতীয় কথাটো হ'ল গুণগত দিশত, যিহেতু আমাৰ প্ৰথম বিভাগৰ উত্তীৰ্ণ হাৰকে দ্বিতীয় বিভাগৰ উত্তীৰ্ণ হাৰ বেছি, গতিকে আমি ভাবিছোঁ প্ৰথম বিভাগৰ উত্তীৰ্ণ হাৰটো গুণগত দিশত তেতিয়া আমি ভাল কৰিছোঁ বুলি গম পাম যেতিয়া আমি প্ৰথম বিভাগৰ উত্তীৰ্ণ হাৰটো সংখ্যা বঢ়াব পাৰিম। সমূহ শিক্ষক শিক্ষয়িত্ৰী তথা বিষয়া কৰ্মচাৰীক মই এই সুযোগতে আহ্বান জনাওঁ, আপোনালোকৰ বিগত বৰ্ষত যি আপোনালোকে কষ্ট, যি আপোনালোকে যিখিনি কাম কৰিলে তাৰ আজি ফলাফল ঘোষণা হৈছে। এই অনাগত বৰ্ষকেইটাতো আপোনালোকৰ এই আশা সুধীয়া প্ৰচেষ্টাত আমি ভাবোঁ আমি 100% উত্তীৰ্ণ হাৰৰ ওচৰত চাপিব পাৰিম আৰু প্ৰথম বিভাগত উত্তীৰ্ণ সংখ্যা আমি বঢ়াব পাৰিম। হয়, আৰু এটা কথা ভাল লগা দিশ হৈছে যে শিৱসাগৰ জিলাত তৃতীয় স্থানত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা যথেষ্ট কম। বিগত বৰ্ষসমূহত বিভিন্ন সময়ত দেখা যায় যে তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ্থীৰ সংখ্যা বেছি হয়, কিন্তু এইবাৰ মাত্ৰ 792 গৰাকীহে তৃতীয় বিভাগ লাভ কৰিছে, বাকীসকলে প্ৰথম আৰু দ্বিতীয় বিভাগ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এটা ভাল লগা দিশ হ'ল শিৱসাগৰ জিলাৰ বহু সংখ্যক চৰকাৰী বিদ্যালয়ত উত্তীৰ্ণ হাৰ 100%। এয়াও এটা উল্লেখযোগ্য দিশ। অনাগত সময়ত লক্ষণীয় হ'ব এই ফলাফল আৰু কি ধৰণে উন্নত কৰিবলৈ পদক্ষেপ ল'ব শিৱসাগৰ জিলা শিক্ষা বিষয়া কাৰ্যালয় তথা শিক্ষক শিক্ষয়িত্ৰীসকল। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।